সারপ্রাইজ আপুনি হাজু হৈ যাওক কাৰণ নিউ ইয়াৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে দিব ডাঙৰ উপহাৰ 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন আৰু সমগ্ৰ অসমবাসীক উদ্দেশ্যি বৃহৎ কেইবাটাও ঘোষণা কৰিবলৈ গৈ আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰম্ভ হৈ যাব বাবু আঁচনি কেৱল আঁচনি নহয় শিক্ষাৰ ক্ষেত্ৰত অসমখনৰ ডেভেলপমেণ্টৰ স্বাৰ্থত সকলো ক্ষেত্ৰত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব আমাৰ অসমখন সৰ্বাংগ সুন্দৰ কৰাৰ স্বাৰ্থত আমাৰ অসমখন ডেভেলপমেণ্টৰ ক্ষেত্ৰত শিখৰত উঠাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু চিন্তা কৰিছে বহু সংকল্প হাতত লোৱা হৈছে লগতে যিবোৰ সমস্যা আছে এই সমস্যাবোৰ সম্পূৰ্ণৰূপে শেষ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিলাষী প্ৰয়াস হাতত লৈছে কেৱল আঁচনিৰ ক্ষেত্ৰতে নহয় ছাত্ৰ সমাজৰ উন্নয়নৰ বাবে মহিলাসকলৰ সবলীকৰণৰ বাবে যিসকল বৃদ্ধ লোক আছে তেওঁলোকৰ বাবে সমান্তৰালকৈ সমগ্ৰ অসমৰ প্ৰতিগৰাকী প্ৰতিটো শ্ৰেণীৰ জনতাৰ বাবে ডাঙৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীৰ দিনটোতে কৰিব সংবাদমেলৰ সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেওঁ ঘোষণা কৰিব বহু কথা বহু চিন্তাৰ বিষয়ে লৈ সবিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট হাজু হৈ যাওক সাৰপ্ৰাইজ পাবলৈ নিউ ইয়াৰত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ উপহাৰ দিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ইয়াৰ ইংগিত প্ৰদান কৰিছে যিসকল অৰুণোদয়ৰ হিতাধিকাৰী আছে তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ আহিব 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ইয়াৰ ইংগিত দি দিছে লগতে সমগ্ৰ অসমবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিবলৈ গৈ আছে 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে ডাঙৰ ঘোষণা কৰিব সংবাদমেলত তেওঁ বহু কথা ক'ব এবাৰ 1 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া সংবাদমেলখন আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব 1 জানুৱাৰীৰ পৰা বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন 1 জানুৱাৰীতে আকৌ বাবু আঁচনি আৰম্ভ হ'ব বহু আঁচনিৰ ক্ষেত্ৰত নতুনত্ব আহিব বাবু আঁচনিৰ শুভাৰম্ভণিৰ লগতে ৰেচনত নতুন নিয়ম প্ৰযোজ্য হৈ যাব কেৱল আঁচনিসমূহৰ ক্ষেত্ৰতে নহয় অসমবাসীৰ বাবে নতুন চিন্তা নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ প্ৰতিশ্ৰুতি দিছে তেনেকৈ প্ৰতিশ্ৰুতি পালন কৰিছে চাকৰিৰ ক্ষেত্ৰত সংস্থাপনৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে আৰু সঁচাকৈ আজি আমাৰ অসমত নিবনুৱা সমস্যা লাহে লাহে সমাধান হৈছে ডেভেলপমেণ্টৰ ক্ষেত্ৰত অসমখন কেনেধৰণে আগবাঢ়িছে সকলোৱে দেখিছে ছাত্ৰ সমাজৰ বাবে যুৱ সমাজৰ বাবেও নতুন নতুন প্ৰয়াস মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আছে বৃদ্ধ সমাজৰ বাবেও ইটোৰ পাছত ইটো প্ৰয়াস মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আছে নাৰী সবলীকৰণৰ স্বাৰ্থত মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেকৈ প্ৰয়াস কৰিছে তেনেকৈ সফলতাৰে উপনীত হৈছে আৰু 1 জানুৱাৰীৰ পৰা অৰুণোদয়ৰ ধন যে বৃদ্ধি হ'ব তাৰ ইংগিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দি দিছে 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলে উপহাৰ পাব পাৰে মুখ্যমন্ত্ৰীৰ পৰা লগতে 3100 টকা অৰুণোদয়ৰ ধন হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিব পাৰে তাৰ ইংগিত ইতিমধ্যে তেওঁ দিছে অসমবাসীৰ বাবে কৰা নতুন নতুন চিন্তাৰ বিষয়ে তেওঁ সংবাদমেলত ঘোষণা কৰিব আৰু এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দুহাৰিছে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি নতুন বছৰৰ পূৰ্বে কৰা কিছু বিশেষ ভাষ্য আমাৰ হাতত আছে আমি শুনাব বিচাৰিছো প্ৰত্যেকটো কথাই অৰুণোদয়ৰ পৰা 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে একদম তিনি কেমলা বেছি প্ৰতিগৰাকী মহিলাক 3000 কে বুলি কৈছে মইতো এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছে আপুনি 1 জানুৱাৰীৰ মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে প্লিজ একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাৰাই চিন্তা কৰিব কি জানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিল 3000 কে দিম বুলি প্লিজ কি জানি 3100 হৈ যায় থাকক হে কাৰণে আৰু সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিও এতিয়া 50% মানুহ হৈছে সকলোকে নিদিও সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেই কাৰণে চাকৰি থকা মানুহক নালাগে বাকি সবকে প্ৰত্যেকটো কথাই অৰুণোদয়ৰ পৰা 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে জানি হেতু ওলাই যায়
প্ৰতিগৰাকী মহিলাক দিম বুলি আপুনি কৈছিলে একদম তিনি কিয় মই অলপ বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000কে বুলি কৈছিলে মইতো এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছিলে আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব কিজানি বেছি হৈ যায় না 3000কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিলে 3000কে দিম বুলি কিজানি 3100 হৈ যায় থাকক সেই কাৰণে আৰু সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিও এতিয়া 50% মানুহ হৈছে সকলোকে নিদিও সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেই কাৰণে চাকৰি থকা মানুহক নালাগে বাকি সবকে আমাৰ জ্যেষ্ঠ সকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো যাতে বাবু সকলেও এটা আঁচনি পায় এই বাবু আঁচনিৰ নামটো মই দিয়া নাই ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক আমাৰ জ্যেষ্ঠ সকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো যাতে বাবু সকলেও এটা আঁচনি পায় এই বাবু আঁচনিৰ নামটো মই দিয়া নাই ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক পেঞ্চনৰো বঢ়াই দিম আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো যাতে বাবু সকলেও এটা আঁচনি পায় এই বাবু আঁচনিৰ নামটো মই দিয়া নাই ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিলে একদম তিনি কিয় মই অলপ বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000কে বুলি মইতো কৈছিলে এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছিলে আপুনি 1 জানুৱাৰীৰ মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব কিজানি বেছি হৈ যায় না 3000কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিলে 3000কে দিম বুলি কিজানি 3100 হৈ যায় থাকক সেই কাৰণে আৰু সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিও এতিয়া 50% মানুহ হৈছে সকলোকে নিদিও সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেই কাৰণে চাকৰি থকা মানুহক নালাগে বাকি সবকে প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিলে একদম তিনি কিয় মই অলপ বেছি প্ৰতিগৰাকী মহিলাক আৰু 3000কে বুলি মইতো কৈছিলে এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছিলে আপুনি 1 জানুৱাৰীৰ মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব কিজানি বেছি হৈ যায় না 3000কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিলে 3000কে দিম বুলি কিজানি 3100 হৈ যায় থাকক সেই কাৰণে আৰু সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিও এতিয়া 50% মানুহ হৈছে সকলোকে নিদিও সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেই কাৰণে চাকৰি থকা মানুহক নালাগে বাকি সবকে আমাৰ
জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। প্ৰত্যেকটো কথাই অৰুণোদয়ৰ পৰা 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল, জানি সেইটো ওলাই যায়। প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল, একদম 3 কেমল বেছি, প্ৰতিগৰাকী মহিলাক আৰু 3000কে বুলি কৈছিল। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক।